আপোনালোকে যে উইদাউট পেচিখনত যে ফটোটা দি আছে নেমু চলাই যে বেন আছে আপোনালোকে পেট্ৰল আমি বুঝাচ্ছি মেসেজ সাহেব আছে অলপ আগ্রহী করবে যোৱাকালি কৃষ্ণা মেডিকেল নামৰ মেডিকেলখনে আমাৰ এজন অসমীয়া খিলঞ্জীয়া ল'ৰাক গোলাগুলকৈ পিটি আমাৰ তেখেতক আঘাতপ্ৰাপ্ত কৰে। তাৰ প্ৰতিবাদত আজি ধৰহনাসমূহ দল সংগঠন আৰু ধৰহনাসমূহ ৰাইজে আজি প্ৰতিবাদত তেখেতৰ দোকান বন্ধ কৰি দিছে আৰু তেখেতক সময়সীমা বান্ধি দিছে, 3 ঘণ্টা সময়সীমা বান্ধিছে। যদি তেখেতে 3 ঘণ্টাৰ ভিতৰত যদি আমাৰ ধৰহনা ৰাইজৰ ওচৰত যদি ক্ষমা নোখোজে তেখেতৰ দোকানখন অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব আৰু তেখেতৰ ওপৰত ৰাইজ আৰু দল সংগঠনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আচলতে তেখেত এজন পেচেণ্ট হয়। তেখেতে আমি জনাত তেখেত 45 দিনত কোমাত আছিলে। কোমাত থকা অৱস্থাত তেখেতে যোৱাকালি তেখেতে দেখাবলৈ আহিছিলে কিবা তেখেতৰ কিবা মানে অক্ষমভাৱে, কিন্তু কি হ'ল তেখেতৰ কাণেদি কমকৈ শুনাৰ পৰা তেখেতে স্পঞ্জটো পিন্ধি ভিতৰলৈ গৈছিলে। সেই ভিতৰলৈ যোৱা দুখতেই তেখেত মাত্ৰ স্পঞ্জটো পিন্ধি ভিতৰলৈ যোৱা দুখতেই তেখেতক মানে কৃষ্ণা মেডিকেলৰ সমূহ ষ্টাফৰ মালিকে লগ লাগি তেখেতক মাৰপিট কৰিছে। সেইটোতো সম্ভৱ নহয়। যিমান যি হ'লেও এজন কাণেদি কমকৈ হৈছে, কিবা এটা ভুল কৰিছে তেখেতক ভালদৰে বুজাব লাগে। কিন্তু সেই বুলি যে তেখেতে আইন হাতত তুলি যে তেখেতক যে গুড়াগুড়িকৈ পিটন দিব সেইটো কথা নহয়। আৰু তাৰ প্ৰতি তাৰ সেই এগেইনষ্টতে আমি চবেই এই প্ৰতিবাদ আৰু তেখেতৰ চেষ্টা বন্ধ কৰি দিছোঁ। আমি মুঠতে নহয় খিলঞ্জীয়াৰ ওপৰত যদি কোনো অনা অসমীয়া তেতিয়া যেনেকৈ নেক্সট আৰু হাত নুতুলে তাৰ প্ৰতি আমি এই আপোনালোকৰ মাধ্যমৰ যোগেদি ধৰহনাবাসী ৰাইজৰ ওপৰত এইটো সদৰি কৰিছোঁ। নহ'লে ধৰহনাসমূহ দল সংগঠন আৰু জাতীয় সংগঠনৰ আৰম্ভ কৰি ধৰহনাবাসী ৰাইজে বহুত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু। ধন্যবাদ।